কৃত্ৰিম বানৰ সমান্তৰালকৈ প্ৰবল বৃষ্টিপাতৰ মাজতে মহানগৰীৰ বশিষ্ঠত অঘটন সংঘটিত হৈছে বিজয়পুৰ এলেকাত ব্যাপক ভূমিস্খলনৰ খবৰ পোৱা গৈছে পাহাৰৰ মাটি খহি আবদ্ধ হৈ আছে এটা পৰিয়াল বশিষ্ঠৰ স্বৰ্গপুৰতো ভূমিস্খলনত শংকিত হৈ পৰিছে অঞ্চলবাসী আমি আকৌ জনাইছো ভূতৰ ওপৰত দানহ পৰা দি এফালে কৃত্ৰিম বানৰ আনফালে ভূমিস্খলনৰ খবৰ পোৱা গৈছে বশিষ্ঠৰ পৰা আহিছে খবৰ বশিষ্ঠত অঘটন সংঘটিত হৈছে বিজয়পুৰ এলেকাত ব্যাপক ভূমিস্খলনৰ ফলত এটা পৰিয়াল এই মুহূৰ্তত আবদ্ধ হৈ আছে বশিষ্ঠৰ স্বৰ্গপুৰতো ভূমিস্খলনৰ খবৰ পোৱা গৈছে ভূমিস্খলনত এতিয়া স্বাভাৱিকতেই আতংকিত হৈছে শংকিত হৈছে অঞ্চলবাসী যিকোনো মুহূৰ্ততে সেই অঞ্চলসমূহত থকা ঘৰসমূহ পাহাৰৰ মাটিয়ে হেঁচি ধৰিব পাৰে তেওঁলোকে দিগবিদিক হেৰুৱাইছে আচলতে কৰিব যদি কৰিব কি কাৰণ অসহায় অৱস্থা তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে মানুহখিনিৰ মাজত প্ৰবল বৃষ্টিপাত নেৰানেপেৰা বৰষুণ গুৱাহাটী মহানগৰীয়ে বিগত প্ৰায় এটা মাহত যি বৰষুণৰ সন্মুখীন হৈছে কিন্তু এই বৰষুণৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে স্মাৰ্ট গুৱাহাটীৰ ব্যৱস্থা নাই আৰু কিমান কম আপোনালোকক এই গুৱাহাটীৰ মাজেৰে পানী ওলাই যাবলৈ ব্যৱস্থা নাই এই গুৱাহাটী মহানগৰীৰ সম্ভ্ৰান্ত অঞ্চলসমূহ আজিৰ তাৰিখত পানীৰ তলত মানুহে ফ্লাইঅভাৰ কেইখনকে একমাত্ৰ ভৰসাৰ থল কৰি লৈছে আৰু তাৰ মাজতে এতিয়া ভূমিস্খলন পাহাৰীয়া অঞ্চলত যিসকলে ঘৰ বান্ধি বাস কৰি আছে তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে কাৰণ ভূমিস্খলনে এটা ঘৰ ইতিমধ্যেই হেঁচি ধৰা বুলি জানিব পৰা গৈছে পৰিয়ালটো আবদ্ধ হৈ আছে আৰু আনফালে বশিষ্ঠৰ স্বৰ্গপুৰতো ভূমিস্খলন হৈছে যিকোনো মুহূৰ্ততে সেই অঞ্চলটোত থকা মানুহখিনি আৰু অধিক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত